আহিছোঁ এটা নতুন ভিডিঅ' লৈ। ভিডিঅ'টোত আমি আজি আলোচনা কৰিম দুপলীয়া ঘৰৰ লিণ্টাৰলৈ কিমানখিনি বয় বস্তু লাগে, খৰচা কিমানখিনি হয়। এই ঘৰটো লম্বা আছে 26 ফুট, বহল আছে 20 ফুট আৰু ঘৰটোত সৰুকৈ এখন বাৰাণ্ডা দিয়া হৈছে ভিতৰতে। বাৰাণ্ডাখনৰ বহল হ'ল 6 ফুট, দীঘল হ'ল 13 ফুট। এই ঘৰটো স্কুৱাৰ ফিট আছে 520 ফুট। লিণ্টাৰলৈ ইটা লাগিছে 2000 ইটাত 20,000 টকা 10 টকা কৰি, আৰু বালি লাগিছে 3 চেম। 3 চেমত আপোনাৰ 3,750 টকা। শিল লাগিছে 3/4 1 চেম 2400 টকা। 3/4 ডাউন লাগিছে 65 পইণ্ট, ইয়াত 1300 টকা। ৰড লাগিছে 10 mm 20 পিচ 8,800। 8 mm লাগিছে 13 পিচ 2990 টকা। কইল লাগিছে 25 কেজি 1575 টকা। চিমেণ্ট 22 পেকেট খৰচা হৈছে 9,900। কাঠ লাগিছে চৌকাঠৰ কাৰণে কাঠ 21 KB 14,700 টকা। আৰু গজাল গুণা ৰছী তক্তা আমি এনেকৈ গোটেইখিনি মিলাই 3,800 টকা ৰাখিছোঁ। আৰু আমাৰ এইখিনি টোটেল ফিগাৰ হৈছে 69,215 টকা। ইয়াত আমাৰ মিস্ত্ৰী, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী হিচাপ আমি ৰখা নাই। আৰু আপোনালোকে মিস্ত্ৰী খৰচাটো ধৰি ল'ব। মিস্ত্ৰী আপোনালোকে হাজিৰা দিয়ে, ঠিকা দিয়ে, সেইটো আপোনালোকে জব কৰি ল'ব ইয়াৰ লগত। মই লিণ্টাৰলৈকে ইয়াৰ হিচাপটো দিছোঁ। আৰু ওপৰত খৰচা আছে, ইটা লাগিব, ৰড লাগিব, টিং লাগিব, এনেকৈ বহুতখিনি খৰচা আছে। গোটেই ঘৰটো হোৱাৰ পিছত আপোনালোকক মই গোটেই কিমানখিনি টকা লাগিলে, খৰচা কিমানখিনি হ'ল, গোটেইখিনি দি দিম। আৰু এটা বেলেগ ভিডিঅ'ত এজন ভাইটি সুধিছে, দাদা আপুনি ইয়াত কিমান mm ৰড ব্যৱহাৰ কৰিছে। আৰু এজনে সুধিছে, দাদা ভিটিটোলৈকে কিমানখিনি টকা খৰচা হ'ল। তো মই তোমালোকক ক'ব বিচাৰিছোঁ, দুপলী ঘৰৰ খৰচা কিমানখিনি হয় সঠিক তোমালোকে জোখ মাখ দিব লাগিব যে মই ইমানখিনি বনাম, তেতিয়া মই গোটেইখিনি হিচাপ দিম। কিন্তু দুপলী ঘৰৰ 10 mm ৰডে দিয়ে তলৰ কামখিনি গোটেইখিনি হয়, যদিহে জেগাখিনি ভাল। আৰু যদি বহুত দ জেগা হয় তেতিয়াহ'লে 12 mm ব্যৱহাৰ কৰিব লাগিব। আৰু যদিহে আপোনালোকে কিবা সুধিব বিচাৰে কমেণ্টত জনাব, মই আপোনালোকক যিমানখিনি পাৰোঁ হিচাপ দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে, ধন্যবাদ।